স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন ভালকৈ কৰি থাকক আমিও পঢ়াই আছোঁ যদি আমাৰ পৰা পঢ়িব বিচাৰিছে আমাৰ কোৰ্চত গোটেইখিনি দিয়া আছে যিমান আমাৰ লাষ্ট ইয়েৰ সিলেবাছ আছিলে সেইটো চাই পেলাই আৰু মই জবাৰ দিছোঁ স্কিল টেষ্ট মোৰ এক্সপিৰিয়েঞ্চৰ বেচিছত আমি গোটেইখিনি ক্লাছ কৰাই আছোঁ আমাৰ কোৰ্চত আপোনালোকে ডিটেইলছখিনি দেখিবলৈ পাইছে ইয়াতে ৱৰ্ড এক্সেল পিপিটি এই তিনিটাৰ পৰা তিনিটা কুৱেশ্যন আহে আৰু সেই তিনিটা কুৱেশ্যন মিলাই 25 মাৰ্কছ থাকে আপোনালোকক 45 মিনিটছ এক্সাম চেণ্টাৰত দিয়া হয় আমি তেনেকৈ গোটেইখিনি ক্লাছ কৰিছোঁ এক্সেলৰ গোটেই ক্লাছ হৈ গৈছে ৱৰ্ডৰ গোটেই ক্লাছ হৈ গ'ল পিপিটিৰ গোটেই ক্লাছ হৈ গ'ল গোটেই মানে 10টা ক্লাছ বহুত দীঘলীয়া আমি কৰা নাই ইম্পৰ্টেণ্ট বস্তুখিনি তাত ধুনীয়াকৈ দি থোৱা আছে মই একদম মোৰ এক্সপিৰিয়েঞ্চৰ পৰা সেইখিনি কৈ আছোঁ আপোনালোকক তাৰপিছত বৰ্তমান আমি কি কৰি আছোঁ আমাৰ ষ্টুডেণ্টখিনিয়ে কি কৰি আছে এডিশ্যনেল আমি ডেইলি PDF দি আছোঁ যে এইটো PDF লোৱা আপোনালোকে ইয়াতে পঢ়া আৰু নিজে সলভ কৰা এইটো কুৱেশ্যন আৰু সেই কুৱেশ্যনটোৰ সলিউশ্যন পিছদিনাখন ভিডিঅ' আকাৰে আমাৰ টিচাৰে দি দিয়ে যিখিনি আপোনালোকে নোৱাৰিলে সেইখিনি শুধৰাই ল'ব পাৰে চাই ল'ব পাৰে যে মই কিয় নোৱাৰিলোঁ তো আমি ইমান এটা অৰ্গেনাইজ মেনাৰত আমাৰ স্কিল টেষ্টটো কোৰ্চটো আগবঢ়াই নি আছোঁ আপোনালোকে যদি জইন হ'ব বিচাৰে জইন হ'ব পাৰে বেলেগতকৈ এটলিষ্ট বহুত আগত থাকিব এইটো মই চিয়'ৰ কেনেকৈ ল'ব কোৰ্চটো ইয়াতে আপোনালোকক মই এবাৰ দেখাই দিছোঁ কেনেকৈ ল'ব পাৰিব আপোনালোকে আমাৰ এপত যাব প্ৰি ষ্টাডি এপ যিটো আছে এই এপটো ডাউনলোড কৰিব লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব এপটো ডাইৰেক্ট ক্লিক কৰিলে ডাউনলোড কৰিব তাতে গৈ পেলাই আমাৰ যিটো কোৰ্চ আছে এই কোৰ্চটোত যাব আপোনালোকে ওপৰতে দেখাই পাব এপটো ডাউনলোড কৰি পেলাই আপোনালোকে ফোন নম্বৰ দি লগইন কৰাৰ পাছত ডাইৰেক্ট আমাৰ এই পোষ্টাৰখন যিখন স্কিল টেষ্টৰ আছে দেখাই পাব তাতে ক্লিক কৰি পেলাই আপোনালোকে বাই নাউত গ'লে সেই অপশ্যনটো ক্লিক কৰি পেলাই গোটেইখিনি বস্তু পাই যাব তাতে চাব পাৰিব গোটেইখিনি ভিডিঅ' তো তেনেধৰণে কৰি পেলাই আজিৰ পৰা স্কিল টেষ্টৰ প্ৰিপাৰেশ্যন কৰিব পাৰে Hi everyone, this is Rajat and welcome to Pre-Study YouTube channel. First of all, সকলোকে কংগ্ৰেচুলেশ্যন জনাইছোঁ যিসকলে নেকি ADRE 2.0 ৰিটেন টেষ্টটো পাছ কৰিছে আৰু এতিয়া স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে যিসকল ষ্টুডেণ্টে স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে কম্পিউটাৰ স্কিলৰ কাৰণে বিশেষকৈ তেওঁলোকৰ কাৰণে এইটো চিৰিজ খুবেই গুৰুত্বপূৰ্ণ হ'ব কাৰণ আমি প্ৰি ষ্টাডি টিমৰ ফালৰ পৰা আপোনালোকৰ কাৰণে প্ৰেক্টিছ পেপাৰ সলিউশ্যনৰ কাৰণে এটা চিৰিজ আৰম্ভ কৰিছোঁ যিটো নেকি ফ্ৰী অফ কষ্ট হ'ব আৰু ইউটিউবতে উপলব্ধ হ'ব আজি এইটো হৈছে প্ৰথমটো ক্লাছ আজি আমি প্ৰেক্টিছ সেট এটা চাম য'ত নেকি MS Word Excel আৰু PowerPoint-ৰ কিছুমান কুৱেশ্যন আমি সলভ কৰিম আৰু তাৰ উপৰি টাইপিং স্পীড আমি কেনেকৈনো ইনক্ৰিজ কৰিব পাৰি তাৰ কাৰণে কি সফটৱেৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ ইউজ কৰিব পাৰোঁ ফ্ৰী অফ কষ্ট কোনবিলাক হয় সেইখিনি অলপ আলোচনা কৰিম যেহেতু MS Word-ৰ যদি কোনো কুৱেশ্যন দিয়ে যেনেকৈ লাষ্ট টাইমত দিছিলে MS Word-ৰ এটা কুৱেশ্যন কোনোবা এটা শিফটত খুব এটা লং পেছেজ আছিলে যিটো টাইপ কৰিবলৈ বহুত সময় লাগিছিলে ষ্টুডেণ্টৰ গতিকে আমি যদিও স্কিলৰ কথা ক'বলৈ যাওঁ যদিও আমি ৱৰ্ডৰ বা এক্সেলৰ বা পাৱাৰ পইণ্টৰ গোটেইখিনি জানো কিন্তু টাইপিং স্পীড যদি আমাৰ কম হয় তেতিয়াহ'লে কিন্তু সময়ত আমি কুৱেশ্যন কেইটা সলভ কৰিব নোৱাৰিম যেহেতু আমাক লিমিটেড টাইম এটা দিব আৰু সেই টাইমৰ ভিতৰত কুৱেশ্যন কেইটা সলভ কৰিবলৈ অসুবিধা হ'ব যদি আমাৰ টাইপিং স্পীড কম থাকে গতিকে টাইপিং স্পীডৰ কাৰণে আপোনালোকে এটা সফটৱেৰ ইউজ কৰিব পাৰিব ফ্ৰী অফ কষ্ট এইটো পাব নেটত উপলব্ধ আছে আদাৰৱাইজ আপোনালোকে মোক মেছেজ কৰিব হোৱাটছআপ নাম্বাৰ এইটো 9678717176 এইটো নাম্বাৰত যদি হোৱাটছআপ কৰে মই এই সফটৱেৰটো আপোনালোকক দি দিম টেলিগ্ৰামৰ লিংক টেলিগ্ৰাম চেনেলতো দি দিব পাৰিম বা আপোনালোকে যদি মেইল আইডি প্ৰভাইড কৰে মই মেইল আইডিত দি দিব পাৰিম সফটৱেৰটো ইণ্টাৰফেচ কেনেকুৱা হ'ব মই আপোনালোকক এবাৰ দেখাই দিছোঁ টাইপিং সফটৱেৰটো তেনেকুৱা হয় টাইপিং মাষ্টাৰ প্ৰ বুলি আছে তাত আপুনি নিজে নাম এণ্টাৰ কৰিলে এণ্টাৰ কৰাৰ পিছত ইয়াত বহুতো অপশ্যন পাব যেনেকৈ টাইপিং টেষ্ট আছে ৰিভিউ আছে গেমছ আছে টাইপিং টেষ্ট বা গেম বা ষ্টেটিষ্টিক্স এইবিলাকত কি কি আছে মই গোটেইকেইটা নকওঁ জাষ্ট এটা ডেমো দেখাই দিছোঁ যে টাইপিং টেষ্টত কি কি থাকিব পাৰে টাইপিং টেষ্টৰ ভিতৰত আপোনালোকে বহুত তেনেকুৱা টেক্সট আছে তাত কিছুমান ষ্টৰি আছে ষ্টৰিবিলাক আপুনি সিলেক্ট কৰি যদি ষ্টাৰ্ট টেষ্ট কৰে তাৰপিছত তেনেকৈ ষ্টৰিটো আপোনাৰ আগত আহিব আৰু আপুনি চাই এইটো টাইপ কৰিব লাগিব অ'কে তো টাইপ কৰাৰ পিছত এট দ্য এণ্ড কি হ'ব যেতিয়া নেকি 2 মিনিট পাৰ হৈ যাব এইটো ট্ৰায়েল ভাৰ্চনৰ কাৰণে 2 মিনিট হয় যদি তাতকৈ বেছি সময় আপোনালোকে ইউজ কৰিব বিচাৰে তেতিয়াহ'লে এইটো পাৰচেজ কৰিব লাগে আদাৰৱাইজ বিভিন্ন ধৰণৰ উপায় আছে আপোনালোকে এইটো ফ্ৰী অফ কষ্টটো ব্যৱহাৰ কৰিব পাৰে কোনো যদি স্পেলিঙো ৰং কৰি দিওঁ যেনেকৈ ইয়াত যিটো লিখা আছে এছএফ ৱাজ ওৱান অফ দাটো স্পেলিংটো যদি মই TH লিখি স্পেচ দি দিছোঁ ইয়াত আণ্ডাৰলাইন আহি গৈছে আৰু ৰং হৈছে বুলি দেখাই দিছে তাৰপিছত আপোনাৰ পাৰ স্পীড কিমান গ্ৰছ স্পীড কিমান একুৰেচি গোটেইবোৰ দেখাব তাৰোপৰি কিছুমান গেম আছে গেমবিলাক আপোনালোকে খেলিব পাৰিব য'ত নেকি টাইপিং আপোনাৰ ইনক্ৰিজ হ'ব যেনেকৈ যিটো স্ক্ৰীনত দেখা গৈছে ওপৰলৈ উঠি গৈছে সেইবোৰ চাই আপোনালোকে কীবৰ্ডত প্ৰেছ কৰিব লাগিব ফাৰ্ষ্ট অফ অল এইটো খুব লাহে লাহে গৈ আছে কিন্তু এটা সময় কি হ'ব খুব স্পীড হৈ যাব তেনেকৈ কিছুমান গেম আছে বা এনিমেলছৰ নাম তেনেকৈ আছে য'ত নেকি
এইটো এনিমেলৰ নাম যেটো হুৱেল লিখা আছে এইটো তললৈ নামি আছে আৰু নামাৰ আগে আগে আমি লিখিব লাগিব ওকে এইটো লিখি পিনে স্পেস পেস্ট কৰিব লাগিব তেনেকৈ তো যি কি নহওক আপোনালোকৰ টাইপিং স্পিড যদি পঢ়াব হয় আপোনালোকে টাইপিং কৰিবই লাগিব মিনিমাম আপোনালোকে ডেইলি 2 ঘণ্টাৰ পৰা 3 ঘণ্টা টাইপ কৰক যদি টাইপিং স্পিড আপোনালোকৰ কম আছে ওকে আৰু এইটোৰ কাৰণে আপোনালোকে মোক মেছেজ কৰিব হোৱাটছএপত এইটো নাম্বাৰতে এইটো নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে মই এইটো সফটৱেৰ আপোনালোকক দি দিম মেইল আইডি যদি প্ৰভাইড কৰে বা টেলিগ্ৰামৰ যোগেদি দি দিম ওকে তেতিয়াহ'লে আজি আমি প্ৰেক্টিছ সেটৰ প্ৰথম এটা কোৱেশ্চন আমি চাই লওঁ প্ৰথম কোৱেশ্চনটো হৈছে এমএছ ৱৰ্ডৰ পৰা তাত এটা কোৱেশ্চন দিছে যে কোৱেশ্চন নম্বৰ 1 কি আছে ৰিপ্ৰডিউস দি অফিচিয়েল লেটাৰ ইউজিং এমএছ ৱৰ্ড উইথ দি ফন্ট টাইপ ভাৰ্ডানা ফন্ট ইউজ কৰিব কৈছে তাৰ পিছত as per the format and guidelines given below and save the file in correct format perform the following as per the sample here sample eta di dise aru ki yat koribo lagibo type kori bene font jitu use koribo lagibo itu Verdana font use koribo lagibo prothomote question tut koi dise type koribo lagibo eikhini bahut student e amak khudisile jitu niki ami online app class koru left side jibut dise itu likhibo lage niki ekhini likhibo na lage ekhini instruction he dise je ওপৰৰ হেডিং টু ফন্ট সাইজ 16 হ'ব লাগিব তাৰ পিছত ডাবল স্পেসিং দিব লাগিব লাইন স্পেসিং ডাবল লাইন স্পেসিং আৰু তাৰ বাকি কন্টেন্ট কিটা ফন্ট সাইজ 12 কৰিব লাগিব এইখিনি হৈছে ফন্ট সাইজৰ কথা আৰু লাইন স্পেসিংৰ কথা ফন্টটো দিব লাগিব Verdana এটো অলৰেডি কোৱেশ্চন প্ৰথমতে মেনশন কৰিছে আৰু ইয়াত যেনেকে দেখাইছে তেনেকে টাইপ কৰিব লাগিব মানে ইয়াত প্ৰথমতে বোল্ড আছে আন্ডাৰলাইন আছে হেডিং টু দেন গোটে পেজেছটোত এই অংশটো চাব ইটালিক আছে আৰু বোল্ড আছে আপো পিছত তলৰ যেটো আছে এইটা লাইন ইয়াত আকৌ বোল্ড আছে আৰু আন্ডাৰলাইন আছে এটো হৈছে এমএছ ৱৰ্ডৰ কোৱেশ্চন এমএছ এক্সেলৰ কোৱেশ্চন হৈছে এনেকুৱা যে reproduce the following data in the MS Excel sheet with center alignment ত হেখিনি reproduce কৰিব লাগিব মানে যি ডাটা আছে হেখিনি bold grid line to bold কৰিব লাগিব bold outside border bold কৰিব লাগিব আৰু perform the calculation using formula আৰু যি calculation আছে এটো formula ইউজ কৰি calculate কৰিব লাগিব তাৰ পিছত গুটেখিনি কৰাৰ পিছত A number question এটা দিছে যে create the Excel sheet using MS Excel ৰ থিটো কৰিব লাগিব reproduce the heading of each the column as mentioned in the sample ত মেনশন কৰাৰ দৰে হেডিং বিলাক দিব লাগিব all the heading should be bold হেডিং বিলাক bold হ'ব লাগিব calculate the total of A and B using formula in the desired cell ইয়াত এই সেল কিটাত A আৰু B ৰ কি যি ভ্যালু দিয়া আছে ক্যালকুলেট কৰিব কৈছে ফৰ্মুলা ইউজ কৰি ফৰ্মুলা মানে আমি সাম কৰিব লাগিব প্লাস কৰিব লাগিব কিন্তু ফৰ্মুলা ইউজ কৰিব লাগিব এটো হৈছে এমএস এক্সেলৰ কোৱেশ্চন তাৰ পিছত পাৱাৰ পইণ্টৰ এটা কোৱেশ্চন দিছে পাৱাৰ পইণ্টৰ কোৱেশ্চনটো কি যে ক্ৰিয়েট আ এমএস পাৱাৰ পইণ্ট ফাইল এণ্ড পাৰফৰ্ম দি ফলোইং অপাৰেশন অন ইট এট ফাৰ্স্ট স্লাইড এণ্ড ৰাইট টাইটেল এজ ADRE স্কিল টেষ্ট 2025 এটো হৈছে টাইটেল দিব কৈছে বোল্ড হ'ব লাগিব ইটালিক হ'ব লাগিব আন্ডাৰলাইন হ'ব লাগিব তাৰ পিছত সাবটাইটেল কিছুমান দিব কৈছে আৰু বুলেট ইউজ কৰিব কৈছে ঠিক আছে তাৰ পিছত স্লাইড 2 এটা এড কৰিব কৈছে যত নেকি নেম ৰোল নাম্বাৰ মাৰ্কস কিছুমান থাকিব স্লাইড 3 ত আকৌ ৰেক্টেঙ্গুলাৰ শেপ এটা এড কৰি তাত ইউ ক্যান ডু ইট লিখিব লাগিব তাত কালাৰ দিব লাগিব আৰু আউটলাইন দিব লাগিব বক্সত তাৰ পিছত এপ্লাই ডেট এণ্ড স্লাইড নাম্বাৰ অল টু অল দি স্লাইডস এই স্লাইডস কেইটাত ডেট আৰু স্লাইড নাম্বাৰ দিব লাগিব এইকিটা মূলত কোৱেশ্চন আছিল ঠিক আছে যি কি নহওক আমি কোৱেশ্চন কেইটা এটা এটাকে ইয়াত সলভ কৰিব আমি চেষ্টা কৰো ফাৰ্স্ট অফ অল এমএছ ৱৰ্ডৰ এটা কোৱেশ্চন আছিল মই স্ক্ৰীনটো ইয়াত সৰু কৰি লৈছো এমএছ ৱৰ্ডৰ ওকে এমএছ ৱৰ্ডৰ কোৱেশ্চনটো আছিল তেনেকুৱা যে Verdana ফন্টত লিখিব লাগে দেন social security benefits লিখি গুটে পেজেছটো লিখি পিনে কি কৰিব লাগিব ইয়াত ডাবল লাইন স্পেসিং দিব লাগিব হেডিংৰ তলত আৰু ফন্ট সাইজ 12 আৰু হেডিং টু 16 এখিনি আছিল এইখিনি মই আৰু টাইপ নকৰো যেহেতু টাইপ কৰিলে সময় বহুত লাগিব গতিকে মই এটা নতুন ওয়ার্ড ডকুমেন্ট খুলি লওঁ ওয়ার্ড ডকুমেন্ট কোড পাব আপোনালোকে নিশ্চয় জানে মই আৰু এইখিনি নকো কন্ট্ৰোল এন কৰিলো ওয়ার্ড ডকুমেন্ট এটা খুলিব আৰু গুটে কিটা মই কপি কৰি লৈছো ওকে টাইপ কৰিলে যেহেতু ভিডিওটো লং হ'ব
এইটো কপি কৰাৰ পিছত যেনিবা গোটেইখিনি মই ইয়াৰ পৰা আঁতৰাই দিছোঁ আপোনালোকে টাইপ কৰিলেতো গোটেইখিনি ইয়াৰ পৰা আঁতৰি থাকিব নহয় জানো পিছত আণ্ডাৰলাইন কেইটা দিব লাগিব ইটালিক দিব লাগিব যি কি নহওক এইটো হৈছিলে টেক্সটখিনি কুৱেশ্যনত আমাক কি কৈছিলে কুৱেশ্যনত কৈছিলে যে প্ৰথমে কৈছিলে ফন্টটো ভাৰ্ডানা ফন্ট দিব লাগিব তো আমি গোটেইকেইটা চিলেক্ট কৰি লওঁ কণ্ট্ৰল এ প্ৰেছ কৰিম কণ্ট্ৰল এ প্ৰেছ কৰাৰ পিছত ফন্ট অপশ্যনত ইয়াত ক'ৰ পৰা ফন্ট আমি চেঞ্জ কৰোঁ জানোৱেই তাত যি বক্স থাকিব তাত ফন্ট সিলেক্ট কৰিম কি ফন্ট ভাৰ্ডানা ফন্ট এইত আছে নহয় জানো আমি ভিৰে টাইপ কৰি চাম যদি আছে এইটো টাইপ কৰিলে ওলাই যাব ভাৰ্ডানা টাইপ কৰিলোঁ এণ্টাৰ প্ৰেছ কৰিলোঁ আদাৰৱাইজ সিলেক্ট কৰি আপোনালোকে নিজে মেনুৱেলি তাত স্ক্ৰল কৰি তললৈ যাব তলত ভাৰ্ডানা ফন্ট আছে তাৰ পৰা সিলেক্ট কৰি ল'ব এইটো ভাৰ্ডানা ফন্ট ওকে দেন কি কৈছে ফন্ট সাইজ হ'ব লাগিব 16 ফন্ট সাইজ আমি 16 কৰিলোঁ এইটো 16 অলৰেডি আছেই ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে bold আছে আৰু আন্ডাৰলাইন আছে মই জুম কৰি লৈছোঁ বাৰু bold আৰু আন্ডাৰলাইন আছে bold কৰিবলৈ হ'লে আমি ক'ৰ পৰা bold কৰিম সিলেক্ট কৰি ল'ম সিলেক্ট কৰাৰ পিছত যিটো ফন্ট অপশ্যন থাকিব তাতে বি বুলি লিখা আছে এইটো ক্লিক কৰিলে bold হ'ব আদাৰৱাইজ আমি কিবৰ্ডত কন্ট্ৰল আৰু বি প্ৰেছ কৰিলে হ'ব আন্ডাৰলাইন কৰিবলৈ হ'লে কন্ট্ৰল ইউ প্ৰেছ কৰিব পাৰি আদাৰৱাইজ ইয়াতে আন্ডাৰলাইন অপশ্যন আছে এইখিনি আৰু বেসিক ৰাইট তাৰপিছত আপোনালোকে জানিবা এনেকৈ টাইপ কৰিছে ঠিক আছে এইটো প্ৰথমত জানিবা নো স্পেচিং বা নৰ্মেলত আছে যেনেকৈ নৰ্মেলত আছে বুলি ধৰি লৈছোঁ এইখিনি মই আকৌ এবাৰ চেঞ্জ কৰি লওঁ তো নৰ্মেলত বা নো স্পেচিঙত তাৰ নৰ্মেলত আছে ধৰি লৈছোঁ bold কৰিলোঁ আন্ডাৰলাইন কৰিলোঁ এইকেইটা সিলেক্ট কৰি ফন্টটো ভাৰ্ডানা কৰিলোঁ আৰু এইটো চেণ্টাৰত কৰি দিলোঁ ঠিক আছে ইয়াত চেণ্টাৰত আছে বুলি আমি গম পাইছোঁ তাৰপিছত বাকি থকা কেইটা কি কৰিব কৈছে বাকি থকা কন্টেন্ট কেইটা সাইজ 12 কৰিব কৈছে আমি গোটেইকেইটা ৰেষ্ট অফ দি ডকুমেণ্ট আমি কি কৰিলোঁ সিলেক্ট কৰিলোঁ আৰু 12 কৰি দিলোঁ 12 কৰিলোঁ হৈ গ'ল আৰু এটা কথা কৈছিলে যিটো নেকি হেডিং আছে হেডিং আৰু এই কন্টেন্ট বাকি থকা টেক্সট কেইটাৰ যি ডিফাৰেন্স ইয়াত ডাবল লাইন স্পেচিং বুলি কৈছে তো ডাবল লাইন স্পেচিং আমি ক'ত পাম আমি প্ৰথমতে হেডিংটো সিলেক্ট কৰিলোঁ হেডিং সিলেক্ট কৰি পেৰাগ্ৰাফত যাব লাগিব এই ওপৰত যে পেৰাগ্ৰাফ অপশ্যন আছে এই ওপৰত যাব লাগিব পেৰাগ্ৰাফত হোমত গৈ পিনে পেৰাগ্ৰাফ বুলি অপশ্যন দিব তাতে যাব লাগিব তাত যোৱাৰ পিছত এই চুকত থকা এৰো অপশ্যন যিটো আছে তাত ক্লিক কৰিব পাৰোঁ সিলেক্ট কৰি পিনে ক্লিক কৰিলে ডায়লগ বক্স এটা খুলিব তাত ইনডেন্টছ এণ্ড স্পেচিং বুলি আছে তাৰপিছত লাইন এণ্ড প্ৰেছ ব্ৰেক আছে আমি ইনডেন্ট এণ্ড স্পেচিঙত যাম লাইন স্পেচিং যিটো আছে অপশ্যন ইয়াত আপোনালোকে দেখিবলৈ পাইছে য'ত কাৰ্চাৰ মই নিছোঁ এই লাইন স্পেচিং অপশ্যনত গৈ পিনে ডাবল কৰি দিব প্ৰেছ কৰিব অ'কে প্ৰেছ কৰিলে ইয়াত ডাবল লাইন স্পেচিং হৈ গ'ল তাৰপিছত টেক্সটত যদি আমি চাওঁ দেৰ পৰা কেপাচিটিলৈকে কি হৈ আছিলে ইটালিক হৈ আছিলে ইয়াততো ইটালিক হৈ আছে ইটালিক কৰিবলৈ হ'লে পইণ্ট অপশ্যনতে গৈ ইটালিক ক্লিক কৰিব আৰু bold কৰি দিব বা কিবৰ্ডত যদি কৰিবলৈ হয় কন্ট্ৰল বি কৰিব প্ৰেছ bold হ'বলৈ আৰু ইটালিক হ'বলৈ হ'লে কন্ট্ৰল আই একেবাৰে শেষত ভেৰিয়াছৰ পৰা স্কিমলৈকে bold হৈ আছে আৰু আন্ডাৰলাইন হৈ আছে ভেৰিয়াছৰ পৰা স্কিমলৈকে কন্ট্ৰল বি প্ৰেছ কৰিলোঁ bold হ'ল আৰু কন্ট্ৰল ইউ প্ৰেছ কৰিলোঁ আন্ডাৰলাইন হ'ল তাৰপিছত এই টেক্সটটো চাব ধুনীয়া মিলি আছে মানে লেফ্ট ফালে এটাৰ তলত এটা লাইন যিটো আছে ধুনীয়াকৈ মিলি আছে ৰাইটতো মিলি আছে মানে এলাইনমেণ্ট মিলি আছে এলাইনমেণ্টটো মিলাবলৈ হ'লে আপুনি সিলেক্ট কৰিলে আৰু জাষ্টিফাই যিটো অপশ্যন আছে পেৰাগ্ৰাফত কন্ট্ৰল জে প্ৰেছ কৰিলে হয় ইয়াত কেইবাটাও এলাইনমেণ্ট আছে এটা হৈছে লেফ্ট হ'লে লেফ্ট ফালে যাব যদি চেণ্টাৰ কৰোঁ চেণ্টাৰত হ'ব ৰাইট হ'লে ৰাইট সাইডত মিলি যাব আৰু যদি জাষ্টিফাই কৰোঁ ধুনীয়াকৈ লেফ্ট আৰু ৰাইট দুইফালে মিলি যাব প্ৰথম কুৱেশ্যনটো এইটোৱে আছিলে MS Wordৰ খুব ইজি এটা কুৱেশ্যন আছিলে বিশেষ একো চেঞ্জ কৰিবলৈ ইয়াত দিয়া নাই কেৱল মাত্ৰ ইটালিক
দিছে কৰিবলৈ বোল্ড দিছে আন্ডাৰলাইন কৰিব দিছে ওকে আৰু এই হেডিং আছে এই হেডিংটো চেঞ্জ কৰিব দিছিলে হেডিংটো কিমান কৈছিলে 16 কৈছিলে ৰাইট এবাৰ পুনৰ চেক কৰি ল'ব কাৰণ এডিটিং কৰোতে এতিয়া মোৰ কন্ট্ৰলে সিলেক্ট কৰি 12 কৰিছিল হয়তো সেই কাৰণে ইয়াত 12 হৈ আছে আকৌ এবাৰ ৰিচেক কৰি ল'ব যে এই টেক্সট খিনি ৱাৰ্ডজানাত আছে নে নাই গোটেই কিটা সিলেক্ট কৰিলো ৱাৰ্ডজানা সিলেক্ট কৰি দিলে হ'ল হেডিংটো 16 কৰিব লাগে ইয়াত 16 দি দিলো বাকি ডাবল স্পেচিং দিব লাগে পেৰাগ্ৰাফত গলো লাইন স্পেচিংত ডাবল কৰি দিলো আৰু বাকি থকা এই টেক্সট সাইজ এটো 12 হৈ আছে বাকি ইয়াৰ পৰা দেৰ পৰা ক্যাপাসিটি লৈকে বোল্ড কৰি আন্ডাৰলাইন কৰিলো ইটালিক কৰিলো সৰি আন্ডাৰলাইন নহয় ইটালিক কৰিলো আৰু এৰিয়াছৰ পৰা স্কিম লৈকে বোল্ড কৰি আন্ডাৰলাইন কৰিলো মানখিনি আছিল ঠিক আছে এই টাইপ কৰোতে আপোনালোকে অলপ ভালদৰে টাইপ কৰিব তাৰ পিছত এটো প্ৰিন্ট কৰিবলৈ ক'ব আৰু হয়তো সেভ কৰিবলৈ ক'ব প্ৰিন্ট কৰিবলৈ হলে আপোনালোকে কন্ট্ৰল পি প্ৰেছ কৰিব পাৰে ৰাইট বা ফাইলত গৈ পিনে তাতো প্ৰিন্ট অপচন আছে প্ৰিন্ট অপচনত গৈ ক্লিক কৰিলে আপোনালোকৰ এলাইনমেন্ট ঠিকখিনি মিলাই পিনে প্ৰিন্ট আউট কৰিব পাৰে A4 লাগে নে কোনটো সাইজত লাগে ক'ব পেজ ওৰিয়েন্টেশন কি লাগে পোৰ্ট্ৰেট লাগে নে ল্যান্ডস্কেপ লাগে এই গুটিখিনি কথা কৈ দিব কোৱেশ্চনত আৰু যদি একো নকয় আমি নিজে এলাইনমেন্ট মিলাই এটো প্ৰিন্ট কৰি ল'ব পাৰো ঠিক আছে এটো হৈছিল এমএছ ওৱৰ্ডৰ এটো মই সেভ নকৰো সেভ কৰি দিছো বাৰু সেভ কৰি যদি আপোনালোকৰ ফাইলটো লাগে তেতিয়া হলে মেছেজ কৰিব মই আপোনালোকক WhatsApp বা টেলিগ্ৰামৰ জৰিয়তে দি দিম ইয়াৰ পিছত এমএছ এক্সেলৰ যেটো কোৱেশ্চন আছিল কোৱেশ্চনটো কি আছিল কোৱেশ্চনটো আছিল যে ইয়াত কিছুমান আমাক ডাটা দি দিছে কোনটো আছিল কোৱেশ্চন এইটো ডাটা দি দিছে যত নেকি নেম আছিল a আৰু b তাৰ পিছত টোটাল a + b আৰু কোৱেশ্চনটো প্ৰথমতে কৈ দিছে যে এই ডাটাখিনি ৰিপ্ৰডিউস কৰিব লাগিব অৰ্থাৎ আমি এখিনি ভৰাব লাগিব এমএছ এক্সেলত সেন্টাৰ এলাইনমেন্ট হ'ব লাগিব গ্ৰিড লাইন কেটা বোল্ড হ'ব লাগিব গ্ৰিড লাইন মানে এই যি ঘৰ কেটা আছে এনেকে ঘৰ কেটা এটো বোল্ড হ'ব লাগিব এটো নরমাল ডিফল্ট হেতু হলে নহব আউটসাইড টু বোল্ড হ'ব লাগিব বৰ্ডাৰ আৰু তাৰ পিছত ক্যালকুলেশন কৰিব লাগিব আৰু তাত পিছত কোৱেশ্চন দুটামান দিছিলে ঠিক এইটো আমি কেনেকৈ সলভ কৰো চাইলো তাৰ কাৰণে আমি এমএছ এক্সেলৰ শীট খুলি লম শীট খোলাৰ পিছত আমি বস্তুখিনি যি ডাটা আছে এখিনি টাইপ কৰি যাম ৰাইট বা এন্টাৰ কৰি যাম মই অলপ জুম কৰি লৈছো বাৰু প্ৰথমতে কি আছে প্ৰথমতে আছে নেম আপোনালোকে ভিডিওটো চাওতে অলপ কোৱালিটিটো বঢ়াই চাব যেহেতু মই ইয়াত দুইটা কোৱেশ্চন চাব লগা হৈছে আকৌ এমএছ এক্সেলত সলিউশন দিব লগা হৈছে ঠিক আছে এই ভিডিওটো চাওতে অলপ কোৱালিটি বঢ়াই লব ফাৰ্স্ট অফ অল কি আছে নেম আছে ইয়াত ফন্টৰ কোনো কথা কোৱা নাই কিন্তু যিকোনো আমি ফন্টত টাইপ কৰিব পাৰো নেম আছে a আৰু b আছে তাৰ পিছত a + b নেমৰ তলত কি আছে e আছে then f g আৰু এৰ তলত যিকিটা ভ্যালু 4800 আছে 5000 আছে 5800 4600 আৰু b ৰ তলত যিকিটা ভ্যালু 6000 4500 5000 আৰু 3200 কোৱেশ্চনত কি কৈছিলে প্ৰথমতে সক এমএছ এক্সেল লৰ কোৱেশ্চনটো কি আছিল যে ইয়াত সেন্টাৰ এলাইনমেন্ট হ'ব লাগিব গ্ৰিড লাইন বোল্ড দিব লাগিব আৰু আউটসাইড বৰ্ডাৰো বোল্ড হ'ব লাগিব সেন্টাৰ এলাইনমেন্টৰ কাৰণে আমি কোড যাম আমি গুটে ডাটা সিলেক্ট কৰি লম কন্ট্ৰল এ প্ৰেছ কৰিলে হ'ব তাৰ পিছত এই এলাইনমেন্ট অপচন যেটো আছে এলাইনমেন্ট অপচনত গৈ আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত যি বক্স খুলি আহিব ফৰমেট সেলছৰ তাত নাম্বাৰ পাব এলাইনমেন্ট পাব ফন্ট পাব বৰ্ডাৰ পাব ফিল পাব আৰু প্ৰটেকচন পাব এলাইনমেন্টত গৈ ইয়াত যেটো হৰিজন্টাল আছে ইয়াত আমি ক্লিক কৰি লেফট আছে সেন্টাৰ আছে ৰাইট আছে ফিল জাস্টিফাই এইবিলাক অপচন পাব তাত আমি সেন্টাৰ ক্লিক কৰিম ওকে সেন্টাৰ ক্লিক কৰি ওকে কৰিম ওকে কৰিলে গুটে কিটা মাজত আহি যাব যদিও আমাক স্যাম্পলত মাজত দেখুৱা নাই কিন্তু আমাক যেহেতু কোৱেশ্চনত সেন্টাৰ এলাইনমেন্ট কৰিব কৈছে গতিকে আমি এটো ক্লিক কৰিব লাগিব সেন্টাৰ কৰিব লাগিব ঠিক আছে মই এটো কৰি দিছো তাৰ পিছত কৈছে যে গ্ৰিড লাইন মানে এই যে বক্স কেটা এইকিটা বোল্ড কৰিব লাগে আৰু আউটাৰ যেটো বক্স আছে এটো বোল্ড কৰিব লাগিব গ্ৰিড লাইন কেটা আমি অলপ বোল্ড কৰো আৰু আউটাৰ বৰ্ডাৰটো আৰু বেছি অলপ এইটোৰ কাৰণে আমি কোড যাম ফন্ট অপচনত গৈ পিনে ঠিক আছে ফন্ট অপচনত গৈ
এই ফন্ট সেটিংছত আমি ক্লিক কৰিব পাৰো তাতো বৰ্ডাৰ পাব ওকে বা এলাইনমেন্টটো পাব আপুনি বৰ্ডাৰ অপচন ঠিক আছে আমি ফন্ট অপচনত গৈ ফন্ট সেটিংছত যাম যেহেতু বৰ্ডাৰ আমাক কৈছে বোল্ড দিবলৈ আমি ইয়াৰ পৰা ষ্টাইলৰ পৰা এটা অলপ ডাট আমি সিলেক্ট কৰি লম সিলেক্ট কৰাৰ পিছত গোটেই মাজত আমাৰ লাগিব নহয় জানো তাতে আউটলাইন সিলেক্ট কৰি লব বা ইনসাইড সিলেক্ট কৰি লব ইনসাইড সিলেক্ট কৰিম আৰু বৰ্ডাৰটো আমি পিছত দি দিম ইনসাইড সিলেক্ট কৰি পিনে এটা বোল্ড সিলেক্ট কৰি লব ঠিক আছে তাৰ পিছত ওকে কৰিলে এখিনি বোল্ড হল আকৌ সিলেক্ট কৰিলে আকৌ সেটিংছত গল তাৰ পিছত বৰ্ডাৰ গৈ এতে আউটলাইন ক্লিক কৰিলে আউটলাইনত অলপ ডাট দি দিব ডাট দি পিনে এই এবাৰ লেফটত ক্লিক কৰিলে এটো সিলেক্ট কৰাৰ পিছত কিন্তু এবাৰ লেফটত ক্লিক কৰিলে সব অলপ ডাট হৈ গৈছে তলত ক্লিক কৰিলে ৰাইটত ক্লিক কৰিলে আৰু ওপৰত ক্লিক কৰিলে এটো হৈ গল যদি মই জুম কৰো ইয়া সব বৰ্ডাৰটো অলপ ডাট আছে আউটলাইন বৰ্ডাৰ আৰু বাকি ভিতৰৰ বিটা নৰ্মেলতকৈ অলপ বেছি বোল্ড হৈছে ঠিক আছে তাৰ পিছত কোৱেশ্চনটোত কি কৈছিলে কোৱেশ্চনটোত কৈছিলে যে create the excel sheet using ms excel reproduce the heading of the each column mentioned in the sample all the heading should be bold heading kita bold কৰি দিব কৈছে সিলেক্ট কৰিলো কন্ট্ৰোল বি প্ৰেছ কৰি দিলো bold হৈ গল then calculate the total a and b using the formula in the desired cell desired cellত calculate কৰিব কৈছে অৰ্থাৎ a আৰু b calculate কৰিব কৈছে আমি ফৰ্মুলা লগাই এনে আমি যদি প্লাস কৰিবলৈ হয় তেতিয়ালে 4800 এটো ক্লিক কৰি প্লাস সিম্বল দি আকৌ 6000 ক্লিক কৰি দিলে হ'ব হয় জানো কিন্তু আমাক যেহেতু ফৰ্মুলা ইউজ কৰিব কৈছে আৰু আমি জানো যে প্লাসৰ কাৰণে সদায় সাম ফৰ্মুলা ইউজ কৰিব লাগে এমএস এক্সেলত ফৰ্মুলা পুট কৰিবলৈ হলে ফাৰ্স্ট অফ অল আমি ইকুৱেল দিম ইকুৱেল দি আমি সাম টাইপ কৰিম যেটো আমি ক্যালকুলেট কৰিব কৈছো সাম টাইপ কৰি ব্ৰেকেট ওপেন কৰিম ব্ৰেকেট ওপেন কৰাৰ পিছত যেহেতু আমি a আৰু b ৰ ডাটা আমি সিলেক্ট কৰিব লাগিব কাউন্ট কৰিব লাগিব গতিকে a ৰ পৰা b লৈকে ড্ৰেগ কৰি দিলে হ'ব অৰ্থাৎ a ঘৰ ক'ত আছে b2 এখিনিটো জানেই যে a ৰ ঘৰ 4800 যেটো ভ্যালু এটো ক'ত আছে এটো b2 ত আছে ওপৰ ফালে যদি আমি চাও b আৰু লেফট সাইডত যদি চাও 2 অৰ্থাৎ 4800 টো আছে b2 ঘৰত আৰু 6000 আছে c2 ঘৰত এই কাৰণে b2 colon 62 হৈছে বা আমি ড্ৰেগ কৰি দিলে হ'ব তাৰপিছত ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰিম তাৰপিছত এন্টাৰ প্ৰেছ কৰাৰ পিছত আমি এই সুপত গৈ ডাবল ক্লিক কৰিলেও হৈ যাব আদাৰৱাইজ আমি যেনেকৈ সুপত ক্লিক কৰি লেফট ক্লিক কৰি ড্ৰেগ কৰি দিলে যেনেকৈ আমি সাম কৰিব পাৰি বা আৰু এটা আমি কৰিব পাৰি ইয়াত ক্লিক কৰিলে টোটাল a + b ৰ তলত ক্লিক কৰিব ইয়াত অটো সাম অপচন আছে সামত যাব সাম ক্লিক কৰিলে নিজে এটো সিলেক্ট হৈ যাব এন্টাৰ কৰিলে এন্টাৰ কৰাৰ পিছত ড্ৰেগ কৰি দিব বা এটো 10800 যত আছে তাত কন্ট্ৰোল সি ৰে কপি কৰিব বাকি গুটেকিটা পেস্ট কৰি দিব ওকে পেস্ট কৰি দিলো একেখিনি ওলাব মানে যে সাম হ'ব এই সামখিনি তাত ওলাব যেনে 4800 আৰু 6000 যদি আমি প্লাস কৰো 10800 হ'ব 5000 আৰু 4500 যদি আমি প্লাস কৰো 9500 হ'ব 58 আৰু 5000 প্লাস কৰিলে 10800 হ'ব আৰু 4600 আৰু 3200 প্লাস কৰিলে 7800 হ'ব গতিকে আমি তেনেকৈ কৰিব পাৰো তাৰ পিছত যদি এটো প্ৰিন্ট কৰিবলৈ হয় কন্ট্ৰোল পি প্ৰেছ কৰিলে এবাৰ হৰু হৈ আছে কাৰণ ইয়াত ফন্টটো আমাক কোৱা নাছিলে ইয়াত 12 ফন্ট হৈ আছে আমি যদি ইচ্ছা কৰো অলপ বহাই দিব পাৰো গুটেই এলাইনমেন্ট যদি মিলাব লগা হয় অল্ট এচ ও এ প্ৰেছ কৰিব আৰু অল্ট এচ ও আই প্ৰেছ কৰিব এখিনি মিলে যাব কন্ট্ৰোল পি ৰে আপুনি চাই লব হে ওকে যেটো আমাক বেছি একো ডাটা দিয়া নাই ইমানটোই কৰিব লাগিব মই সেভ কৰিলো এক্সেল প্ৰেক্টিস পেপাৰ 1 বুলি ঠিক আছে তাৰ পিছৰ যেটো কোৱেশ্চন এই কোৱেশ্চনটো কি আছিল এটো আছিল এমএস পাৱাৰ পইণ্টৰ কোৱেশ্চনটো কি আছিল যে ক্ৰিয়েট এ এমএস পাৱাৰ পইণ্ট ফাইল এণ্ড পাৰফৰ্ম দি ফলোইং অপাৰেশন অন ইট এট ফাৰ্স্ট স্লাইডস এণ্ড ৰাইট টাইটেল এজ ADRE skill test 2025 in bold italic and underline আমাক এমএস পাৱাৰ পইণ্টত
প্ৰথম স্লাইডত লিখিব কৈছে ADRE স্কিল টেষ্ট 2025 বোল্ড ইটালিক আৰু আন্ডাৰলাইন তাৰ কাৰণে আমি পাৱাৰ পইণ্ট ওপেন কৰি লম আৰু মই ইয়াত ক্ৰিয়েট কৰিবলৈ হলে কন্ট্ৰোল এন প্ৰেছ কৰি দিছো কন্ট্ৰোল এন প্ৰেছ কৰাৰ পিছত বাই ডিফল্ট ক্লিক টু এড টাইটেল আৰু ক্লিক টু এড সাবটাইটেল তেনেকৈ ওলাবই ওকে আমাক ইয়াত অকল কি ল'ব কৈছে টাইটেল না সাবটাইটেল দুইটা আছে আমি চাই ল'ব লাগিব কুৱেশ্যনত টাইটেলৰ কথা কৈছে না সাবটাইটেলৰ কথাও কৈছে কুৱেশ্যনত কি কৈছে at first slides and write title as ADRE skill test 2025 so add the following subtitles with bullet subtitle ইয়াত এড কৰিব লাগিব প্ৰথম স্লাইডতে গতিকে প্ৰথম স্লাইডত ADRE skill test 2025 আমি টাইপ কৰিলো ADRE skill test 2025 আৰু সাবটাইটেলত কি কৈছে বুলেট ইউজ কৰি MS Word MS Excel এইটা টাইপ কৰিবলৈ MS Word then MS Excel আৰু কি আছে PowerPoint PowerPointৰ পিছত কি টাইপ কৰিব কৈছে MS OneNote আপোনালোকে কুৱেশ্যনত চাব কেনেকৈ দিয়া আছে কৰবাত MS এটা ক্যাপিটাল দিয়া আছে কৰবাত স্মল দিয়া আছে গতি কুৱেশ্যনটো অলপ ভালদৰে চাই ল'ব ADRE স্কিল টেষ্ট 2025 যে লিখিলো এইটো বোল্ড ইটালিক আৰু আন্ডাৰলাইন কৰিব লাগিব বুলি কৈছে সেইকাৰণে মই কৈছো কুৱেশ্যন কিটা ভালদৰে এবাৰ চাই ল'ব মোৰ থাকি গৈছিল এইটো কন্ট্ৰোল বি প্ৰেছ কৰিলে বোল্ড হ'ল কন্ট্ৰোল আই প্ৰেছ কৰিলে ইটালিক হ'ল আৰু কন্ট্ৰোল ইউ প্ৰেছ কৰিলে আন্ডাৰলাইন হ'ল বাকি যদি অলপ ধুনিয়া কৰিব লাগে এইটো সিলেক্ট কৰি শেপ ফৰমেটত গৈ এইখিনি মিলাব পাৰে আমাক মিলালে সময় লাগিব আমাৰ আৰু আমাক মিলাব তেনেকৈ কোৱাও নাই কিন্তু নিজৰ ইচ্ছামতে মিলাব পাৰে যদি নকয় যদি আপোনালোকে এলাইনমেন্ট মিলাই একো কথা নাই এইখিনি হৈ গল তাৰ পিছত কি আছে কোৱেশ্চনটোত কি কৈছিলে এড এ নিউ স্লাইড 2 এণ্ড ক্ৰিয়েট দি টেবল এটা নতুন স্লাইড এড কৰি টেবল ক্ৰিয়েট কৰিব কৈছে টেবল ক্ৰিয়েট কৰিব যেহেতু কৈছে ইয়াত যদিও বৰ্ডাৰ দিয়া নাই আমি বৰ্ডাৰ দি পিনে ক্ৰিয়েট কন্ট্ৰোল সি বা কন্ট্ৰোল ভি প্ৰেছ কৰিলে হ'ব আদাৰৱাইজ আমি এইটো ডিলিট কৰি ওপৰত হোমতে নিউ স্লাইড আছে নিউ স্লাইডত ক্লিক কৰিলে হ'ব বাকি যদি কিবা আহে ডিলিট কৰি দিম বা নিউ স্লাইডত গৈ ব্ল্যাঙ্ক স্লাইড বা টাইটেল স্লাইড এটা যিকোনো এটা ল'ব পাৰে যেহেতু আমাক টেবল ক্ৰিয়েট কৰিব কৈছে কি আছে তাত নেম ৰোল নম্বৰ আৰু মাৰ্কস ইনসার্ট জাম টেবল জাম কিমান আছে চাৰিজন ব্যক্তিৰ নাম আছে আৰু ওপৰত হেডিং নেম থাকিব পাঁচটা ৰো লাগিব আৰু তিনিটা কলম লাগিব ওকে টেবলৰ ডিজাইন বাই ডিফল্ট এনেকুৱা আহি গৈছে আমি বৰ্ডাৰ দি দিও আৰু এনেকৈ বৰ্ডাৰ দি দিলে হ'ব আৰু ইয়াত সিলেক্ট কৰি ললে হ'ব ডিজাইন যদি নালাগে একেবাৰে প্ৰথমত যেটো আছে নো ষ্টাইল হেতু সিলেক্ট কৰিম আৰু বৰ্ডাৰত আমি অল বৰ্ডাৰ ইয়াত কি লিখিব লাগিব নেম লিখিব লাগিব দেন ৰোল লিখিব লাগিব আৰু মাৰ্কস লিখিব হেতু সিলেক্ট কৰি অল বৰ্ডাৰ আৰু মাৰ্কস সিলেক্ট মাৰ্কস তাৰ পিছত অৰুণ শান্তনু বিনোদ আৰু কৈলাশ ইয়াত অৰুণ শান্তনু বিনোদ আৰু কৈলাশ অৰুণৰ ৰোল নম্বৰ কিমান 001 দেন 002 003 আৰু 004 মাৰ্কস কিমান পাইছে অৰুণে পাইছে 87 দেন 87 দেন 98 দেন 87 হৈ গল বিশেষ আৰু একো এড কৰিব কোৱা নাই একো ডিজাইনৰ কথা ইয়াত কোৱা নাই আমাক অকল টেবল এটা ক্ৰিয়েট কৰিব কৈছে যদি অলপ ভাল দেখিব লাগে তেতিয়াহলে আমি কন্ট্ৰোল বি প্ৰেছ কৰি বোল্ড কৰি দিলো বা বোল্ড ক্লিক কৰি পিনে ফন্ট অপচনত গৈ তাত গৈ পিনে আমি এটো বোল্ড কৰি দিব পাৰো আৰু ফন্ট বিলাক চেঞ্জ কৰিব পাৰে বা নাম্বাৰ বিলাক যদি মই মাজত নিব বিচাৰো সেন্টাৰ এলাইনমেন্ট কৰি দিও দেখিবলৈ তেতিয়া ভাল লাগিব তো হৈ গল তাৰ পিছত কি কৈছিলে কোৱেশ্চনটোত add a new slide then insert a rectangular shape and write you can do it
পুনৰ এটা স্লাইড এড কৰিব কৈছে নতুন স্লাইড মই ব্ল্যাঙ্ক স্লাইডে এড কৰিছো ৰেক্টেঙ্গুলাৰ শেপ এটা এড কৰিব কৈছে ইনসাৰ্টত গৈ আমি শেপত যাম শেপত গৈ ৰেক্টেঙ্গুলাৰ শেপ এটা ইনসাৰ্ট কৰিম বাই ডিফল্ট এটো কালাৰ বেলেগ বেলেগ হ'ব পাৰে মই মাইক্ৰসফট অফিসৰ 2024 ভাৰ্সন ইউজ কৰি আছো যদি আপোনালোকে 2010 বা 16 বা 7 ইউজ কৰিছে বেলেগ বেলেগ কালাৰ আহিব পাৰে কিন্তু একো কথা নাই এজ পাৰ কোৱেশ্চন যেটো সুধিছে এটো কৰি দিলে হল ৰেক্টেঙ্গুলাৰ শেপ আমি এড কৰিলো আৰু ইয়াত লিখিব কৈছে ইউ ক্যান ডু ইট এটো সিলেক্ট কৰি ইউ ক্যান ডু ইট বুলি লিখি দিম ইউ ক্যান ডু ইট লগতে কি কৰিব কৈছে লগতে কৈছে যে shape color should be red and shape outline color should be blue shape color red কৰিব কৈছে তাতে আমি সিলেক্ট কৰি shape ফৰম্যাটতে পাম shape ফৰম্যাটত shape ফিলত গৈ shape color red কৰিলো আৰু shape outline টো তলতে থাকিব shape outline টো আমি ব্লু কৰি দিলো ওকে লাইট ব্লু আছে বা তেনেকে আছে ব্লু কৰি দিম ব্লু কৰি দিলো ইউ ক্যান ডু ইট লিখি দিলো সাইজৰ একো কথা কোৱা নাই লাগিলে আমি সাইজটো অলপ ইনক্ৰিজ কৰি দিও ইউ ক্যান ডু ইট এখন কি কৈছে apply date and slide number to all the slides প্ৰতিটো স্লাইডত ডেট আৰু স্লাইড নাম্বাৰ ইউজ কৰিব লাগে ডেট আৰু স্লাইড নাম্বাৰ ইউজ কৰিবলৈ হলে ইয়াত তিনিটা স্লাইড আছে আমি ইনসাৰ্টত গৈ হেডাৰ এণ্ড ফুটাৰত ক্লিক কৰিব পাৰো হেডাৰ এণ্ড ফুটাৰত ক্লিক কৰিলে ইয়াত ডেট এণ্ড টাইম বুলি এটা অপচন আছে তাত ক্লিক কৰিলো আৰু স্লাইড নাম্বাৰত ক্লিক কৰি দিম তাৰপিছত এপ্লাই টু অল কৰি দিম এপ্লাই টু অল কৰিলে ইয়াত চাব এই চুকত এই ইয়াত মই এইটো স্ক্ৰীনটো অলপ ডাঙৰ কৰি দিছো এই চুকত সব ইয়াত ডেট আহি গৈছে আৰু ইয়াত স্লাইড নাম্বাৰ আহি গৈছে দেন এগেইন ইয়াতো ডেট আহিছে আৰু ইয়াতো স্লাইড নাম্বাৰ আহিছে ইয়াতো ডেট আহিছে আৰু ইয়াতো স্লাইড নাম্বাৰ আহিছে এমএছ পাৱাৰ পইণ্টৰ যেটো কোৱেশ্চন এইটোৱে আছিল মই আকৌ এবাৰ চেক কৰি লৈছো বাৰু যে সব ঠিক আছে নে নাই কোৱেশ্চনটোৰ মতে আপোনালোকে এইটো কমপ্লিট কৰাৰ পিছত এবাৰ পুনৰ চেক কৰি ল'ব কোৱেশ্চনটোত কি কৈছিলে যে create a ms powerpoint file and perform the following operation on it add first slides and write title as ADR skill test 2025 in bold italic আৰু underline প্ৰথম স্লাইডত ADR skill test লিখিব কৈছে bold italic আৰু underline হেতু লিখা হৈ গৈছে সাইজৰ কথা একো কোৱা নাই অকল হেডলাইন টেক্সটটো আমি অলপ ওপৰত কৰি দিও তেতিয়া হলে দেখিবলৈ ভাল লাগিব হেডলাইন টেক্সটত গৈ টপ কৰি দিব পাৰিম আৰু যদি কিবা কালাৰ কৰিব পাৰে কৰি দিব একো কথা নাই ঠিক আছে কোৱেশ্চনত কোৱা নাই নকলো কালাৰ কৰিবলৈ বা ডিজাইন অলপ দিবলৈ আমি দিব পাৰো তাৰ পিছত বুলেট লগাব কৈছে এইখিনি বুলেট লগাই দিলো এটোৱে কৈছিলে সিম্পল স্লাইড সেম স্লাইডত বুলেট লগাব কৈছে তাৰ পিছত নিউ স্লাইডত কি কৈছে টেবুল ক্ৰিয়েট কৰিব কৈছে নেম ৰোল আৰু মাৰ্কস লৈ পিনে আৰু ৰোল নাম্বাৰ নেম আৰু মাৰ্কস দিয়া আছে কিছুমান এটো আমি নিউ স্লাইডত নেম ৰোল আৰু মাৰ্কস এড কৰি ঠিক আছে আৰু হেকত কি কৈছে এটা ৰেক্টেঙ্গুলাৰ শেপ এড কৰিবলৈ ৰেক্টেঙ্গুলাৰ শেপ এড কৰি ইউ ক্যান ডু ইট ইয়াৰ মাজত লিখিবলৈ ইউ ক্যান ডু ইট আমি লিখিলো কালাৰটো ৰেড দিব কৈছিলে আৰু সাইডত ব্লু দিব কৈছিলে তাৰ পিছত ডেট আৰু স্লাইড নাম্বাৰ দিব কৈছে ডেট আৰু স্লাইড নাম্বাৰ গৈ আমি কৰ পৰা দিব পাৰো ইনসাৰ্টত গৈ হেডাৰ এণ্ড ফুটাৰত গতিকে এইটো আছিল যেটো কোৱেশ্চন আমাক দিছিলে আশা কৰিছো আপোনালোকে বুজি পাইছে যদি কিবা অসুবিধা হয় তেতিয়া হলে আপোনালোকে কমেন্ট সেকশনত জনাই দিব আৰু কয়বাৰ কৈছো যদি আপোনালোকৰ এই ফাইল কেইটা লাগে তেতিয়া হলে মোক WhatsApp কৰিব পাৰে WhatsApp নম্বৰটো ইয়াতে আছে 9677171776 ওকে আজিলৈ ক্লাছটো ইমানতে সামৰিছো পুনৰ নতুন এটা ক্লাছত আৰু এটা প্ৰেক্টিস কোৱেশ্চন লৈ আহিম ধন্যবাদ